2024 চনৰ ডিচেম্বৰ মাহৰ আগত 84 কিলো আৰু এতিয়া 2025 চনৰ মাৰ্চ মাহত 69 কিলো। কেনেকৈ 120 দিনত মই 15 কিলো কমালোঁ, কেনেকৈ মই পেটৰ চৰ্বি কমালোঁ, সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। আজি ৱেট লছ কেনেকৈ কৰিব লাগে, মই কেনেকৈ কৰিলোঁ, সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। নমস্কাৰ, মই বিজয় ৰাজবংশী, ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট, আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল হেল্থ উইথ বিজয়লৈ স্বাগতম জনাইছোঁ। আমি কথা দিলোঁ আপোনাক যিমান পাৰোঁ সিমান আপোনাক বেমাৰৰ পৰা দূৰত ৰাখিম আৰু আপোনাৰ সুস্থ স্বাস্থ্য গঢ়াৰ বাবে সহায় কৰিম। লগতে আপোনাৰ যিকোনো ধৰণৰ হেল্থ ৰিলেটেড প্ৰব্লেমবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এই চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে পাবৰ বাবে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। এতিয়া মেইন টপিকটোলৈ আহোঁ। বেছিভাগ মানুহে নিজৰ ৱেট লছ কৰিব খোজে, যাৰ ৱেট অলপ নৰ্মেলতকৈ বেছি, পেটত বাঢ়ি অহা চৰ্বি কমাব খোজে। বহুত মানুহে মোক সুধি থাকে, তই এই 3-4 মাহত কেনেকৈ 15 কিলো কমাই দিলি। মই কিছুমান মানুহেতো কয় ইমান খিনাইছে, কিবা বেমাৰ হৈছে নেকি, বা কি মেডিচিন খাওঁ, কি মেডিচিন খাই খিনাইছোঁ, কি কৰি খিনাইছোঁ, সেইবোৰ চবেই সুধি থাকে মোক। সেইকাৰণে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য মোৰ সেইটোৱে। এই ভিডিঅ'টো বনাই সকলোকে জনাই দিম যে কেনেকৈ কি কৰোঁ মই পুৱাই উঠি, কেনেকৈ এক্সাৰচাইজ বা কেনেকৈ কি খাওঁ কি নাখাওঁ, সেইবোৰ জনাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টোত সকলোখিনি ক'বলৈ গ'লে বহুত দীঘল হ'ব আৰু আপোনালোকে একো বুজি নাপাব বা সেইবোৰ নিয়ম কৰিলেও একো ফল নহ'ব। সেইকাৰণে পাৰ্ট বাই পাৰ্ট, প্ৰথমে কি কৰিব লাগে, দ্বিতীয়তে কি কৰিব লাগে, শেষত কি কৰিব লাগে, এনেকৈ কৈ যাম। যিমান দীঘল হয় নেক্সট ভিডিঅ' বনাই দিম, যিমান দীঘল হয় হ'ব, আৰু একো টেনশ্যন নাই। এই ৱেট লছ আচলতে কি? কিছুমানে কয় মই খোৱা লোৱা বাদ দিম, মোৰতো এনেও ৱেট লছ হ'বই, কিন্তু সেইটো একেবাৰে ভুল। তেতিয়া ৱেট লছ মানে তেতিয়া আপোনাৰ মাচুল আৰু ফেট দুয়োটাই লছ হ'ব। যদি মাচুল লছ হয় তেতিয়া আপোনাৰ দেহত বহুত ক্ষতিকাৰক। সেই মাচুলটো দেহৰ কাৰণে বহুত লাগতিয়াল। আমি লছ কৰিব লাগে ফেটছটো, যিটো আনহেল্ডি ফেটছ বুলি কয়, আৰু ইয়াক আপুনি হেল্ডি ফেটছ লছ বুলি কোৱা হয়। ৱেট লছ বুলি একো শব্দ নাই, আপোনাৰ হেল্ডি ফেট লছ যিটো, সেইটো কৰিব লাগে। বহুতে নানা ধৰণে ৱেট লছ কৰিব খোজে, তেওঁলোকে ঠিক কৰি থাকে, প্ৰায় কৰে। বহুত দিন কৰাৰ পিছত 2-3 কিলো কম হয়, তাৰপিছত সেইটো অলপমান 2 দিনৰ কাৰণে বাদ দি যদি ভালকৈ অলপ খাই দিয়ে, সেই 2-3 কিলো অট'মেটিক আহি যায়। তাৰপিছত তেওঁলোকে ডিম'টিভেট হৈ সেই ছিষ্টেমটোৱে বাদ দি দিয়ে। মোৰ লগতো আগতে এনেকুৱা হৈছিলে। মই মোটামুটি 2-3 বছৰ আগতে এনেকৈ কৰিছিলোঁ, উল্টা পুল্টাকৈ কৰিছিলোঁ, প্ৰায় 3-4 কিলো কমছিল। আৰু ক'ৰবাত যদি 2 দিন সেইটো বাদ দি ভালকৈ খোৱা লোৱা কৰোঁ আৰু সেইখিনি আহি যায় অট'মেটিক। সেইকাৰণে মই মাজতে 2-3 বছৰ ট'টেলি বাদ দিছোঁ, ডিম'টিভেট হৈ বাদ দিছোঁ। এতিয়া আৰু নতুনকৈ আজি 4-5 মাহ আগৰ পৰাই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। এইবাৰ অলপ তাৰমানে নলেজ লৈ ভালকৈ পৰীক্ষা কৰি, ভালকৈ এনালাইজ কৰি কিনে এইটো ছিষ্টেম কৰিছোঁ। আপুনি এই ৱেট লছ কৰিব যোৱাতে প্ৰথমতে আপোনাৰ লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব। এইটো মেইন একেবাৰে। প্ৰথমে লাইফষ্টাইলটো আপুনি সৰুৰ পৰাই যেনেকৈ চলি আছে সেনেকৈ হ'লে নহ'ব। এইটো পটকৈ চেঞ্জ নহ'ব পাৰে, কিন্তু লাহে লাহে কৰিব লাগিব আপোনাৰ লাইফষ্টাইলটো। যদি খোৱা লোৱা বা খোৱা চবখিনি চেঞ্জ কৰিব লাগিব। যদি আপুনি ৰাতি 10টা বা 9:30টাৰ পিছত শুৱে, মোটামুটি 10টাৰ পিছত দেৰিকৈ শুৱে, বা ৰাতিপুৱা অলপ দেৰিকৈ উঠে, তেতিয়াহ'লে আপুনি ৰাতি 9:30 বা 10টাত শুব লাগিব, আৰু পুৱা 5টা বা 5:30টাত সোনকালে উঠিব লাগিব। মই কি কৰোঁ, মই ৰাতি 9:30 বা 10টাত শুই যাওঁ আৰু পুৱা 5টা বা 5:30টাত উঠোঁ। কিন্তু এটা কথা মনত ৰাখিব যে 7 বা 8 ঘণ্টা পূৰা টোপনি মাৰিব লাগিব। টোপনিটো মেইন। সেইখিনি টোপনি পূৰণ নহ'লে আপোনাৰ বডি ৰিকভাৰ নহ'ব, বা আপোনাৰ ব্ৰেইন যিটো মাচুল সেইটো ৰিপেয়াৰ নহ'ব। সেইকাৰণে টোপনিটো মেইন। মিনিমাম 7 বা 8 ঘণ্টা টোপনি লাগিবই। সেইকাৰণে আপুনি ৰাতি শুৱাতে অলপ জল্দি শুব, তেতিয়াহে পুৱা উঠিব পাৰিব। মই পুৱা উঠি কি কৰোঁ, অলপ 1 ঘণ্টা বা 50 মিনিটমান খোজকাঢ়োঁ, তাৰে পিছত অলপ এক্সাৰচাইজ কৰোঁ, পুছ আপ কৰোঁ। সেইখিনি আপুনিও প্ৰথমে কৰিব লাগিব। তাৰপিছত কি খাব লাগে, কি খাব নালাগে, সেইটো মই নেক্সট ভিডিঅ'ত কৈ দিম। মই কি খাওঁ, কি নাখাওঁ, কিমান টাইমত খাওঁ, কিমান টাইমত নাখাওঁ, সেইটো মই নেক্সট ভিডিঅ'ত ভালকৈ বুজাই কৈ দিম।
এইখিনি নিয়ম কৰিব গ'লে আপোনাৰ বহুত বেমাৰ দূৰ হ'ব, বহুত দিন চলি অহা বেমাৰো দূৰ হ'ব, যেনে প্ৰেছাৰ, চুগাৰ, ফেটি লিভাৰ, এইবোৰো অট'মেটিক দূৰ হৈ যাব। এই ভিডিঅ'টোত ইমানেই দিলোঁ, নহ'লে বহুত দীঘল হয়। নেক্সট আৰু কথা পাতিম। এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। নেক্সট আৰু ভিডিঅ' আপলোড কৰি থাকিম।